হাই ফ্ৰেণ্ডছ, মই আহিছোঁ আমাৰ চাবতাৰ ৰূপীয়াবাথান গাঁৱৰ ডাবৰ চোপাত। মই এটা দাদাৰ ঘৰত আহিলোঁ। খবৰটো অকণমান আগতে পাইছোঁ মই ফেচবুকৰ জৰিয়তে। তো দাদাৰ ল'ৰাটোৰ কিবা হৈছে, যোৱাকালি গম পাইছে। তো বলকচোন দাদাৰ ল'ৰাটোৰ কি হৈছে অকণমান খবৰ লওঁ, বলক তেতিয়াহ'লে। এইজনী ল'ৰা শুই আছে দেখিছেনে, আৰু এইজনী মাক ল'ৰাজনৰ কাষত। বাবু এইফালে চোৱাচোন, বহি আছে, অলপ উঠি দিয়াচোন। উঠা বাবু উঠা। তোমাৰ নামটো কৈ দিয়া। হা, প্ৰণয় বৰ্মন। এইজন ককায়ে নাতিয়েকৰ গা মালিচ কৰি দি আছে। ককাকে সুধিছিল, বাবু তোৰ গাটো বিষাইছে নেকি, হাত বিষাইছে নেকি? বিষাই বুলি কোৱাত ককাকে গৰম তেল আনি কি ধুনীয়াকৈ মালিচ কৰিছে চাওক। আৰু হাতত বেণ্ডেজ লগাই আছে, কেন্দুলা লগাই আছে, চেলাইন দিছিলে চাগে। তো মই ল'ৰাজনৰ দেউতাকৰ ওচৰলৈ গৈছোঁ, দেউতাকৰ পৰা অকণমান জানিম কেনেকৈ কি হ'ল। দাদা জনাওকচোন। মোৰ ল'ৰাটো আজি প্ৰথমে 6 মাহমান আগৰ পৰা মাথা বেয়া বিষাই বুলি কৈছিল। আৰু বোলে মই আৰু কি কৰিলোঁ, আমাৰ এটা জন্মত ৰাকেশজনক দেখাইছিলোঁ, ৰাকেশজন ছাৰ নলবাৰীৰ। তেখেতৰ ওচৰত লৈ গ'লোঁ মই। তাক লৈ যাই ছাৰে ক'লে তাৰ ফেটি লিভাৰ হৈছে। তাৰপিছত তাৰ ৱেইট কৰিলে 45 কিলো হৈছে। তাৰপিছত তাৰে কিবা পৰীক্ষা চৰীক্ষা কৰিব দিলে, চব কৰিলে, ফেটি লিভাৰ বুলি ঔষধ দিলে। লাহে লাহে ল'ৰাটো তাৰমানে কমজোৰি আহিহে যায়, ঔষধটো কাৰে পৰিছে নাজানো। তাৰপিছত মানে ল'ৰাটো 15 পিছত তাত ওজন 35 লাগি গ'ল। তেনেকৈ থাকিল মাজতে ভাল হ'ল। আৰু নাৰ্ছিঙতো ভৰ্তি কৰিলোঁ, তাতো ভাল পাই স্কুলত গ'ল যিমান। তাৰপিছত নাই, ৰাকেশৰ যাৰ থাৰৰ ঔষধে কিবা কৰি নাজানো আৰু। তাৰপিছত আকৌ আমি আমাৰ টাইগাৰ বেছি নগৰ নাৰ্ছিং হোম আছে, তাতেও গ'লোঁ। তাতে বাহিৰত ডাক্তৰে চালে, এণ্ডস্কপি কৰিলে, তাতেও নাই, একো নাই। লাষ্ট উপায় আৰু নাই। আৰু মই গুৱাহাটী এপল এক্সেৰিয়াত গ'লোঁ, তাতে আমাৰ পাপৰি বৰা ছাৰৰ পৰামৰ্শত তাক দুদিন দেখালোঁ। ছাৰেও ক'লে তাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে। আগৰ কথা ক'লোঁ, ডাক্তৰজনৰ কথাটো ক'লোঁ মই, এনেকৈ ঔষধ দিছোঁ, এনেকৈ ফেটি লিভাৰ বুলি কৈছে। পাপৰি বৰা ছাৰেও তোমাৰ এই বুলি ঔষধ দিলে, ঔষধ কমেই ঔষধ দিছে, কিন্তু কমেই এটা গেছৰ প্ৰব্লেম বুলি ক'লে। যে আমাক বাকী চব পৰীক্ষা কৰিব লাগে, MRI কথা ক'লা কৰিলোঁ, কিন্তু পৰহি MRI কৰিলোঁ, গম পালোঁ তাৰ ডাঙৰ বেমাৰ বুলি। মই পাগল কৰিছোঁ আৰু ক'ব নোৱাৰোঁ, অকল চাব আপোনালোকে। আৰু মোৰ হাতত নাই, আকৌ যি আছে অলপ দি হৈ গ'ল। ডাক্তৰক দেখিছে, কিন্তু নাই, ডাক্তৰৰ ভুল ডিচিশ্যনত মোৰ ল'ৰাটো এনেকুৱা হ'ল নলবাৰী ডাক্তৰৰ কাৰণে। মোৰ হাতত একো নাই, এতিয়া ক'ত যাম, মই বিপদ পোৱা নাই। পাৰি অলপ সহায় কৰিব লাগে আপোনালোকে। তো দাদাজনৰ কথা শুনিলে, দাদাজন পূৰা একদম হাতত 1 টকা নাইকিয়া হৈছে। মই অনুৰোধ জনাইছোঁ আমাৰ পশ্চিম নলবাৰীত অসমবাসী ৰাইজক, আপোনালোকে দাদাক সহায় কৰক আৰু কণমানি পুত্ৰটোক আমাৰ মাজলৈ আকৌ ঘূৰি আনক, সুস্থ কৰি তুলি আনক। এই হিচাপতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই আহ্বান জনাইছোঁ। শৰ্মা ছাৰ, আপুনিও অকণমান মুখ দাঙি চাওক, আৰু মই তলত এখেতৰ গুগল পে' নাম্বাৰটো বা ফোনপে' নাম্বাৰটো দিম। আমাৰ সমূহ অসমবাসীক মই হাতযোৰ কৰিছোঁ পুনৰবাৰ, নাই যে নৌজকাইলৈ নৈ বৈ বুলি কয়। আপোনালোকে যি পাৰে 2-1 টকাকৈ সহায় কৰক, আৰু লগতে ভিডিঅ'টো ইমানকৈ শ্বেয়াৰ কৰক যাতে সকলোৰে মোবাইলে যায় আৰু আমাৰ এই কণমানিটো সুস্থ হৈ উঠে।